ৰাজপথ নহয় এতিয়া ৰেড লাইট এৰিয়া হৈ পৰিছে নগাঁৱৰ বৰঘাট বাইপাছ। নগাঁৱৰ বৰঘাট বাইপাছত পুৱাৰে পৰা নিশালৈকে চলে ব্যাপক অনৈতিক কাৰ্যকলাপ। যোৰহাট, শিৱসাগৰ, অৰুণাচল বিভিন্ন প্ৰান্তৰ পৰা বহু যুৱতীক লৈ অনা হয় নগাঁৱৰ বৰঘাট বাইপাছৰ একাংশ ধাবালৈ। আৰু এই সমগ্ৰ ৰেকেটৰ নেতৃত্বত আছে ৰেকিব আলী, দিলদাৰ আৰু সাদ্দাম। কোনে চলাই আছে? তুলো এটা চলা নাই ডাবা, এতিয়া আমি চাফা টাফা কৰি আছো, পাই ক'ব পিছত, এতিয়া নাই আমাৰ ইয়াত। নগাঁৱৰ বৰঘাটত ৰেকিব আৰু দিলদাৰৰ নেতৃত্বত যি বৰ্তমান যি অবৈধভাৱে যি ব্যৱসায় চলি আছে, ইয়াত যি ৰেড লাইট এৰিয়াৰ সদৃশ ব্যৱসায় যি চলি আছে, মই দেখুৱাইছো এইখন হৈছে এখন ধাবা, যিখন ধাবা নতুনকৈ পিন ধাবা বুলি নামাকৰণ কৰা হৈছে। আৰু ইয়াৰ পূৰ্বে সেইখন ধাবা নাম আছিল জোনতৰা ধাবা। মই দেখুৱাইছো চাওক, এয়া হৈছে কোঠা। ধাবাৰ ভিতৰত, ৰেষ্টুৰেণ্টৰ ভিতৰত এইবিলাক ৰুম। এইবিলাক ৰুমত এইদৰে বিভিন্ন প্ৰান্তৰ পৰা যুৱতী আনি ইয়াত যি দেহ ব্যৱসায় কৰোৱা হয়। মই দেখুৱাইছো এগৰাকী যুৱতীৰ বেগ আছে ইয়াত, যেতিয়া আৰক্ষী অহাৰ লগে লগে পলাই গৈছে। আৰু ইয়াত বিভিন্ন যি যুৱতীক আনি পেলাই ইয়াত অনৈতিক কাৰ্যকলাপ কৰোৱা হয়। ৰেকিব আলী, শিৱসাগৰ এজন যুৱক, আৰু দিলদাৰ, তেওঁলোকে ইয়াত এই অৱস্থা ইয়াত এই অনৈতিক কাৰ্যকলাপ চলাই আছে। মই দেখুৱাইছো ৰেকিব আলী লাভ জেহাদৰ লগতো নাম জড়িত হৈ আছে। এইবিলাক কোঠা, ইয়াত কেইবাটাও কোঠা আছে। সেইদৰে এইসমূহ কোঠাত বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপ কৰা হয়। আৰু লগত জড়িত হৈ আছে শিৱসাগৰৰ এগৰাকী যুৱতী। শিৱসাগৰৰ এগৰাকী যুৱতীয়েও ইয়াত এই সমগ্ৰ কাণ্ডৰ লগত জড়িত হৈ আছে। অৰুণাচলৰ পৰা যুৱতী সৰবৰাহ কৰা হয়। বিভিন্ন যুৱতীক ফুচুলাই কাম দিম বুলি আনি অসৎ কাৰ্যকলাপ কৰোৱা হয়। আৰু আৰক্ষী আহি পোৱাৰ লগে লগে ইয়াত যি আমি যেতিয়া আহিছিলো, আমাৰ বাতৰিৰ যি খবৰৰ ভিত্তিত আৰক্ষী যেতিয়া আহিছিলে, আৰক্ষী অহাৰ পিছত এইফালে বৰ্তমান ইয়াৰ যুৱতীসকল আৰু ৰেকিব আলী, দিলদাৰ এইসমূহ পলাই গৈছে। দিলদাৰ কিছু সময় পূৰ্বে যেতিয়া আমি ইয়াত আহিছিলো, তেতিয়া ধাবাৰ সন্মুখত পাইছিলো। আমি দিলদাৰে কোনো ধৰণৰ অনৈতিক কাৰ্যকলাপ নচলে বুলি কৈছিলে, কিন্তু আমি আৰক্ষীক খবৰ দিয়াৰ পিছত আৰক্ষী ইয়ালৈ আহিছিলে আৰু অহাৰ পিছতেই পলায়ন কৰিছে। ইয়াৰ ভিতৰত যি যুৱতী আছিলে, যিহেতু ইয়াত কেইবাগৰাকী যুৱতী আছিলে, সেয়া আমি ধাবাৰ ভিতৰলৈ সোমোৱা নাছিলো। কিন্তু যেতিয়া আৰক্ষীক লগত লৈ আহি পেলাই আমি ইয়ালৈ আহিলো, তেতিয়া ইয়াৰ পৰা কেইবাগৰাকী যুৱতী পলাই গৈছে আৰু লগতে দিলদাৰ পলাই গৈছে, ৰেকিব পলাই গৈছে আৰু এগৰাকী শিৱসাগৰৰ যুৱতী পলাই গৈছে। এইসমূহ কোঠাত এইখন ধাবা, যিখন ধাবা বৰ্তমান পিন ধাবা নামাকৰণ কৰা হৈছে, ইয়াৰ পূৰ্বে সেইখন ধাবাৰ নাম আছিলে জোনতৰা ধাবা। এইসমূহ ধাবাত, নগাঁৱৰ বৰঘাটৰ এইসমূহ ধাবাত বৰ্তমান অনৈতিক কাৰ্যকলাপ চলি আছে। আৰক্ষীয়ে বৰ্তমান অভিযান চলাইছে, কিন্তু আৰক্ষীয়ে অভিযান চলোৱাৰ পূৰ্বেই এই যি অবৈধ যি ব্যৱসায়ৰ লগত জড়িত আটাইকেইজনে পলায়ন কৰিছে। আৰু মই দেখুৱাইছো নগাঁৱৰ বৰঘাটত বৰ্তমান ৰাজপথ নহয়, ৰেড লাইট এৰিয়ালৈ পৰ্যবেক্ষিত কৰিছে দিলদাৰ, সাদ্দাম আৰু মূলতঃ ৰেকিব আলীৰ নেতৃত্বত এই সমগ্ৰ অনৈতিক কাৰ্যকলাপ চলি আছে। শিৱসাগৰৰ ৰেকিব আলীক বহু পূৰ্বে আৰক্ষীয়ে বিচাৰিছিলে, কিন্তু গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে। পুনৰ নগাঁৱত খোপনি পুতি এইদৰে বিভিন্ন অৰুণাচল আৰু বিভিন্ন ঠাইৰ যুৱতীক আনি ইয়াত দেহ ব্যৱসায় কৰাই আছে। আৰু মই দেখুৱাইছো বৰ্তমান আৰক্ষীয়ে আমাৰ নিউজ 18 ইয়াত আহি কেমেৰাৰ সন্মুখীন, নিউজ 18 কেমেৰা উপস্থিত হোৱাৰ পিছত আৰক্ষীৰ বাহনে বৰ্তমান আৰক্ষী দল আহিছে। আৰক্ষী দল আহি পেলাই প্ৰতিখন ধাবাতে বৰ্তমান ইয়াত আহি পেলাই অভিযান চলাইছে। আৰু এইসমূহ কাৰ্যকলাপৰ লগত যি ড্ৰাগছৰ ব্যৱসায় জড়িত হৈ আছে, ৰেকিব আলীয়ে ড্ৰাগছ সৰবৰাহত জড়িত হৈ আছে। আৰু দিলদাৰ, ৰেকিবৰ নেতৃত্বত বৰ্তমান দেখিবলৈ পোৱা গৈছে নগাঁৱৰ বৰঘাট বাইপাছত ভয়ংকৰ অনৈতিক কাৰ্যকলাপ চলি আছে।